হয় যিখন চৰকাৰে আমাক কৈছিলে যে কোনো পইচা নিদিয়াকৈ আমাক মানে ফ্ৰী এডমিশ্যনৰ জৰিয়তে আমাক পঢ়িবলৈ সুবিধা দিব, কিন্তু এতিয়া তাৰমানে তেনেকুৱা হোৱা নাই। সেইটো কাৰণে আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। আৰু বহুতো ছাত্ৰ ছাত্ৰী NC লাগিছে, তেওঁলোকে নিজৰ ঘৰৰ তেওঁলোকৰ বহুতো পৰিস্থিতি হৈছে, যিটো কাৰণে কলেজ আহিব পৰা নাই। তেওঁলোকৰ মাকৰ অসুখ, দেউতাকৰ অসুখ, তেনেকুৱা বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে, সেইবাবে তেওঁলোক কলেজ আহিব পৰা নাই। আৰু সেইটোকে লৈ NC লাগিছে। আৰু মানে ৭,০০০ টকাৰ ওচৰা ওচৰি আচলতে যিটো এডমিশ্যন ফিজ, প্ৰত্যেকটো ছেমিষ্টাৰতে যদি NC লাগে বা বেক তেনেকুৱা ষ্টুডেণ্টখিনিৰ কাৰণে এতিয়া প্ৰতিটো ছেমিষ্টাৰতে তাৰমানে এজন খেতিয়কৰ ল'ৰা বা এজন মধ্যবিত্ত ল'ৰা তেনেকুৱা ল'ৰা ছোৱালীয়ে তাৰমানে সেইটো দিব পৰাটো কোনো সহজ কথা নহয়। সেইবাবে আমি আজি ৰাজপথত ওলাইছোঁ। আৰু যেতিয়ালৈকে তাৰমানে এই সমাধান ইয়াৰ নোলায় বা চৰকাৰে যেতিয়ালৈকে আমাক একো সমাধান নিদিয়ে তেতিয়ালৈকে এই আমাৰ প্ৰতিবাদ চলিয়ে থাকিব। আৰু যিহেতু শিক্ষাটো আমাৰ সকলোৰে অধিকাৰ, আৰু কিছুমান ল'ৰা ছোৱালীয়ে আমাক এনেকৈও কৈছে যে যদি তাৰমানে ৭,০০০ টকা দিবলগীয়া হয় তেতিয়া তেওঁলোকে শিক্ষাটো সম্পূৰ্ণ কৰিব নোৱাৰিব, তেওঁলোকৰ বহুত অসুবিধা হ'ব। সেইবাবে তাৰমানে আৰু শিক্ষাটো যেতিয়া সকলোৰে অধিকাৰ, তেওঁলোকক আমি শিক্ষাৰ পৰা বঞ্চিত হোৱাটো চাব নোৱাৰোঁ তাৰমানে। সেইবাবে চৰকাৰে যাতে আমাক সুবিধা কৰি দিয়ে, সেইকাৰণে আমি আজি ৰাজপথত ওলাইছোঁ। আৰু প্ৰতিবাদ তেতিয়ালৈকে চলিয়ে থাকিব যেতিয়ালৈকে তেওঁলোকে আমাক সুবিধাকণ কৰি নিদিয়ে। প্ৰথম কথা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগতে কৈছিলে যে তেওঁ মধ্যবিত্ত পৰিয়ালৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ পাঠদান কৰিব পাৰিব, কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছতে তেওঁলোকে কিহৰ বাবে এই ধৰণৰ পদক্ষেপ ল'ব লগা হ'ল যাতে যে মধ্যবিত্ত ল'ৰা ছোৱালীয়ে আজি পইচা দি পঢ়িব লগা হৈছে। আমি DC অফিচত ধৰি মহাবিদ্যালয় কৰ্তৃপক্ষতে কেইবাবাৰো আমি স্মাৰ্ট কাৰ্ড প্ৰদান কৰিলোঁ। DC অফিচত আমি ৩-৪বাৰ স্মাৰ্ট কাৰ্ড প্ৰদান কৰিলোঁ। আমাক ২জন-৩নিজনক ভিতৰলৈ মাতি লৈ যায়, কয় যে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিম বুলি, কিন্তু সদায় আমি সিদ্ধান্ত দিম বুলি পঠাই দিয়ে। আমি সদায় ইয়াৰ বাবে ৰখি আছোঁ, কিন্তু বহুত ছাত্ৰ ছাত্ৰী আজি বিভাগলৈ ছাত্ৰ ছাত্ৰী আজি মাগবে হাজিৰা কৰি পঢ়াই আছে। তেওঁলোকে ইমানখিনি পইচা ক'ত পাব, এডমিশ্যনৰ কাৰণে? সেইখিনি কথা চৰকাৰে গুৰুত্ব দিব লাগে, কাৰণ আমি নতুন প্ৰজন্ম যদি পঢ়িবলৈ সুবিধাখিনি নাপাওঁ, পঢ়িম কেনে কিদৰে? কিহৰ ওপৰত এই হেৰি এইটো ফিজ লগাইছে বা ক'ৰ পৰা এইটো হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী গোটেইখিনি কাৰণ আৰু মাষ্টাৰ্ছলৈকে আছে। আমাৰ কথা আছিলে যে আগতে চবৰে ফ্ৰী এডমিশ্যন আছিলে, কিন্তু এবাৰ কি হৈছে যিখিনি NC লাগিছে 75 যিখিনি NC লাগে সেইখিনি এক্সট্ৰাকৈ ফিজ দিয়েই, কিন্তু এবাৰ NCC লগাৰ পিছতো ফ্ৰী এডমিশ্যন হোৱা নাই সিহঁতৰ কাৰণে। তাৰ উপৰি যোনখিনি বেক লাগিছে সিহঁতি পে'মেণ্ট কৰিব লগা হৈছে, ফুল পে'মেণ্ট কৰিব লগা হৈছে 7,000 টকা আৰু হায়াৰ ছেকেণ্ডেৰীখিনিও তেনেকৈ পে'মেণ্ট কৰিব লগা হৈছে। কিন্তু এই পৰ্যায়ত সেই সংগ্ৰামৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে। ইয়াক আমি কেতিয়াও সফল নিদিম। আমাৰ দাবী হৈছে আমাক ফ্ৰী এডমিশ্যন লাগে, যিহেতু আমি এখন চৰকাৰী প্ৰতিষ্ঠানত পঢ়ি আছোঁ, চৰকাৰী কলেজত পঢ়ি আছোঁ। চৰকাৰী কলেজত যদি এনেদৰে পইচা দি পঢ়িব লগা হয় তেতিয়াহ'লে আমি প্ৰাইভেট কলেজত পঢ়াই ভাল। প্ৰাইভেট কলেজত পঢ়িলে আমাৰ বেকো নালাগে, NCও নালাগে। এতিয়া আমি চৰকাৰী কলেজত পঢ়িছোঁ কাৰণে এতিয়া প্ৰতিটো ছেমিষ্টাৰতে আমি 6,750 টকাকৈ দিব লাগিব। যদিহে আমি এইবাৰ দি দিওঁ তেতিয়া প্ৰতিটো ছেমিষ্টাৰতে দিব লাগিব। মানে আমাৰ যোনটো আহি আছে ছেমিষ্টাৰ, এতিয়া আমি থাৰ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ এনেকৈ কৰি দি থাকিব লাগিব। যদি এতিয়া ধৰি লওঁ 6,750 টকা, যদিহে 12,000 হয় তেতিয়া আমি ক'ৰ পৰা দিম? আমি হৈছোঁ মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰী, এনেদৰে ওলাই আহিছোঁ সেইকাৰণে। কাৰণ এতিয়া আমাৰ মাজতে বহুতৰ মাক বাপেকে হাজিৰা কৰে। নিজৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমানে ছুইগি জমেট'ত অৰ্ডাৰ এনেকৈ ডেলিভাৰী দিয়ে, সেনেদৰে পঢ়ি আছে। আমিতো এখন চৰকাৰী কলেজত আমি পঢ়িছোঁ, কাৰণ আমি সেইটো এফৰ্ড কৰিব নোৱাৰোঁ পইচাটো। সেইবাবে আমি এনেদৰে ওলাই আহিছোঁ। আমি 6 তাৰিখৰ পৰা এনেদৰে DC অফিচত আহি পেলাই DC মেমৰ লগত কথা পাতি আছোঁ। তাৰপিছত তেওঁলোকে কোনো এনেকুৱা নিৰ্দেশ দিয়া নাই যে কিবা শিথিল কৰিব। আমি কৈছোঁ যে আমি বেকৰ পইচাও দিম, NC পইচাও দিম, কিন্তু মেইন কথাটো হৈছে আমাক ফ্ৰী এডমিশ্যনটো লাগে। কাৰণ আমি নোৱাৰোঁ ইমানখিনি পইচা দিবৰ কাৰণে, ধেমালি নহয় ন। 6,750 টকাটো এবাৰ উলিয়াই দিয়া 6 মাহৰ মূৰে মূৰে। সেইবাবে আমি এনেদৰে ওলাই আহিছোঁ। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ক'লে যে DR কলেজ, কমাৰ্চ কলেজ আৰু HPP কলেজৰ ল'ৰা ছোৱালীসকলে যে যি আন্দোলন আমাৰ গঢ়ি তুলিছে, ইয়াৰ মুখ্য কাৰণ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক প্ৰমিছ কৰিছিলে যে তেওঁলোকে ফ্ৰী এডমিশ্যন দিব, আৰু এতিয়া ADC বাইদেৱে কৈছে যে জেনুইন ৰিজন দিব লাগিব নন কলেজৰ কাৰণে। এতিয়া ধৰি লওক, মোৰ এজন লগৰ ল'ৰা আছে, তাৰ দেউতাক নাই, মাকে LP স্কুলত কুক কৰে, আৰু মাকৰ চাকৰি দৰমহা কিমান আপোনালোকে জানে। LP স্কুলৰ এজন কুকৰ ডেইলি তাৰ কলেজ আহোঁতে 100 টকা খৰচ হয়, আৰু 100 টকা খৰচ মাকে দিব কেতিয়াও নোৱাৰে।
তো তাৰ NC লাগিছে এতিয়া সি জেনুইন ৰিজন কি দিব সেইটো আমাৰ ছাত্ৰ সমাজৰ লগত থাকিব লাগিব সকলো মানুহ আমাৰ বিৰুদ্ধে কৰে নহ'ব এতিয়া দেখি আছে দিল্লীত কিমান ডাঙৰ প্ৰটেষ্ট হৈছে হয় নাই আমাৰ ছাত্ৰ সমাজৰ কাৰণে নিটৰ পেপাৰ লিক হৈছে ইটোৰ পিছত সিটো ছাত্ৰ সমাজৰ লগত মানুহে সমস্যাৰ সৃষ্টি কৰি গৈ আছে এই চৰকাৰখনে যদি মোৰ এটাই অনুৰোধ যদি আপোনালোকে চৰকাৰ চলাব নাজানে যে চৰকাৰ এৰি দিয়ক মই চকী এৰি দিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকক যে নেপালত যি হ'ল তেনেকুৱা কৰিব লাগে আৰু বহুত বেছি কথা নকওঁ আমাক ফ্ৰী ৱেবাৰ প্ৰগ্ৰেমৰ পৰা যি বিৰত ৰাখিছে আমাক সেয়া অব্যাহতি দিব লাগে